মই বৰ্তমান উপস্থিত আছোঁ জোনাই সমষ্টিৰ মধুপুৰত আৰু মধুপুৰত যিহেতু যোৱা 28 তাৰিখে যি ইয়াৰ দিকাৰী নৈৰ যি ধ্বংসলীলা কৰি থৈ গ'ল তাৰ দৃশ্য পুনৰ আমি দেখুৱাবৰ কাৰণে উপস্থিত হৈছোঁ মধুপুৰত আৰু মধুপুৰত উপস্থিত হৈ যি ইয়াৰ পৰিৱেশ এই পৰিৱেশখিনি পুনৰ ND24 সকলো দৰ্শকসকলক দেখুৱাবৰ কাৰণে উপস্থিত হৈছোঁ। এয়া আছিল মধুপুৰ আৰু মধুপুৰৰ এখনেই অঞ্চল এই যিখন দেখা পাইছে এয়া আছিল এখন কৃষি পথাৰ আৰু সেই পথাৰখন এতিয়া নদীত বিলীন গৈছে আৰু সম্পূৰ্ণ ইয়াত পানী আৰু বোকাময় পৰিৱেশ এই বোকাময় পৰিৱেশৰ মাজতেই মধুপুৰ অঞ্চলৰ ৰাইজে জীয়াতু ভুগিছে। এয়া হৈছে এক কৰুণ দৃশ্য। এই দৃশ্যখিনি মই দেখুৱাইছোঁ সম্পূৰ্ণ ঘৰৰ চোতালত চৌদিশে এতিয়া কাটে আৱৰি ধৰিছে প্ৰকাণ্ড কুণ্ডা আৰু ইয়াৰ আৱৰ্জনা আৰু মই ইয়াৰ পৰিৱেশখিনি দেখুৱাইছোঁ আৰু মোৰ অতীতক এই পৰিৱেশখিনি দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এই ঘৰৰ চোতালতে বহি আছে গাঁৱৰ ৰাইজে যিহেতু বাৰিষাত বৈ ৰোৱা এটা সময় তথাপিতো এই সময়তে তেওঁলোকৰ যি কৰুণ পৰিৱেশ আছিল জীয়াৰ যি পৰিৱেশ এই পৰিৱেশখিনি আচলতে ক'বলৈ ভাষা নাই তথাপিতো তেওঁলোকৰ পৰা আমি কথা পাতিব যত্ন কৰিম। ঘৰৰ চোতাল বুলিবলৈ একোৱেই নাই আৰু এই ঘৰৰ চোতালতে তেওঁলোকে সম্পূৰ্ণ ইয়াত কাটে আৱৰি ধৰিছে বাঁহ আৰু ইয়াত কুণ্ডা ইয়াৰ গাঁৱৰ যিসকল জ্যেষ্ঠ আছে আৰু ঘৰৰ পৰিয়ালবিলাক ইয়াতে বহি আছে তেওঁলোকৰ পৰা আমি কণ্টেক্ট কথা পাতিব যত্ন কৰিম। দাদা কেনেকুৱা খবৰ? আমি কি কৰিব আৰু নম্বৰ জীয়াই চল উপায়তো নাই। এই আমাৰ খেতি পথাৰ আপোনালোকে চাই আছে এতিয়া বৰ্তমান যিয়ে নহওক যিটো আগতে আমি হাৰা ভৰা মানে সেউজীয়া এটি খেতি পথাৰ আছে পৰিৱেশ আজি বালিময় বোকাময় হৈছে। আমি কেনেকৈ জীয়াই থাকিম এনেকৈ আৰু উপায় নাই আছোঁ বহি আৰু খোৱা বাৰু আমাৰ সম্পূৰ্ণ হৈছে চৰকাৰে দিছে আৰু কোনোবা NGO দিছে পানী দিছে বাৰু পানী দিছে মানে ইয়াত প্ৰতিটো 5 ঘৰত বা 3 ঘৰত এটা টেপকল দিছে আমি ফুটিছোঁ গোটেই পানী খাই আছোঁ আমি। এতিয়া ইয়াত ঘৰৰ চোতালত যিবিলাক কাৰ্ড আছে কুণ্ড আছে এইবিলাক আঁতৰাবলৈ ব্যৱস্থা আছে এইটো ব্যৱস্থাটো বাৰু এতিয়ালৈ চৰকাৰৰ পৰা আমাক কোনো কমেণ্ট পোৱা নাই যিটো বাৰু আমি নিজে এতিয়া চাওক আপুনি আহি যেতিয়া ইয়াত আমিতো ওপৰতে আহিব লগা আৰু ইয়াৰ পৰা হাতৰ ওপৰতে সজাগ কৰোঁ আমি থকা মেলা ইয়াতে কৰিছে নে? থকা মেলা আমি বৰ্তমান ইয়াতে আছোঁ ইয়াতে আছে আৰু গাঁৱৰ ৰাইজেতো কিছুমান শিবিৰত থাকে কাৰোবাৰ ঘৰটো ভাঙিছে আজি 10 দিন ধৰি শিবিৰতে আছে কাৰোবাৰ ঘৰটো এনেকৈ বাচি আছে উপায় নাই আমি যিমানটো চুবুৰীত মানুহ থাকে একেলগে আমি এটা ঘৰত বাস কৰোঁ মানে ৰাতি এতিয়া ভুই ৰোৱাৰ সময় মাটিবোৰ এতিয়া নোৱাৰে কাৰণ কেনেকৈ নোৱাৰে কঠীয়াটো শেষ যিহেতু চখুৱা মাটি তলত থাকিলে লগতে পথাৰটোৱে চাওক ধ্বংস মানে বালিময় পানীময় হৈছে। এনেধৰণৰ হ'ব বুলি ভাবিছিলে নে আপুনি? আমি আমাৰ এই গাঁওখনত থকা আজি বহু বছৰ হৈছে কিন্তু আমি এই পৰিৱেশ দেখা নাছিলোঁ যিটো প্ৰকৃতিৰ তাণ্ডৱ পানী ডাঙৰ হয় আমি পানী ডাঙৰ হ'লে হয়তো সাঁতুৰি নদৰি য'ত খেতি বাৰী তেনেকৈ নষ্ট হোৱা নাছিলে। এইবছৰ যিটো চাইছোঁ যিটো এই জাবি আৰু কি কয় এইটো কাঠৰ কুণ্ডা আহি জাম কৰি দিলে ৰাস্তা চাওক ইফালে চাওক য'ত চাওক যাব নোৱাৰে। এয়া আছিল তেওঁলোকৰ কৰুণ কাহিনী। এটা কথা উল্লেখ কৰিব লাগিব য'ত তেওঁলোকে কোনো দিনেই কল্পনা কৰা নাছিল এনে এটা পৰিৱেশ আজি দিখাৰী নৈয়ে থান বান কৰিলে যি মধুপুৰ গাঁৱৰ সপোন আৰু এনেদৰে তেওঁলোকে বাৰিষাৰ সময়তো তেওঁলোকে ভুই ৰোৱাৰ সময় কিন্তু আজি ভুই ৰুবলৈ তেওঁলোকৰ মাটি নাই য'ত মাটি আছে তাত কেৱল বোকাময় পৰিৱেশ আৰু কাটেৰে আৱৰি ধৰিছে। তেওঁলোকৰ খোৱা বোৱা কেনেধৰণৰ চলিছে সেই সকলোবোৰ পৰিৱেশ আমি তেওঁলোকৰ বিষয়ে আমি ইয়াত সোধপোছ কৰিলোঁ। বৰ্তমান তেওঁলোকে এনেদৰে এই যিখন ঘৰ আছে ঘৰৰ চোতালতে কাঠৰ ওপৰত বহি দিন কটাবলগীয়া হৈছে মধুপুৰ গাঁৱৰ ৰাইজে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।